নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে কেতুদেৱৰ অৱস্থান থাকে আৰু তাৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়োৱা। প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আহোঁ মূল বিষয়লৈ। লগ্ন তালিকাৰ প্ৰথম ঘৰত কেতুদেৱৰ অৱস্থানৰ ফলত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰেই তথ্য আগবঢ়োৱা। জ্যোতিষৰ মতে কেতু এটা মূৰবিহীন গ্ৰহ। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ই এক প্ৰকাৰৰ ছায়া গ্ৰহ, যিটো খালী চকুৰে প্ৰায়ে দেখা নাযায়। ই মাথো মহাজাগতিক ব্যৱস্থাৰ এক প্ৰকাৰ। জ্যোতিষৰ মতে ই এটা কুৎসিত গ্ৰহ যদিও ইয়াৰ কুপ্ৰভাৱ ৰাহুৰ দৰে বেয়া নহয়। যদিও ই সেই ব্যক্তিসকলৰ জীৱনত বহুতো দুৰ্ঘটনা বা দুৰ্ভাগ্য সৃষ্টি কৰে, তথাপিও ই জ্যোতিষৰ মতে মুক্তি বা মোক্ষৰ কাৰক গ্ৰহ। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা প্ৰথম ঘৰত থকা কেতুৱে এই ব্যক্তিসকলৰ সাধাৰণতে ৰহস্যময় ব্যক্তি কৰি তোলে। গতিকে সাধাৰণ মানুহৰ বাবে এইবোৰ বুজি পোৱাটো অতি কঠিন। লগ্ন তালিকাৰ প্ৰথম ঘৰত কেতুৰ অৱস্থানৰ ফলত সেই ব্যক্তিসকলে কেনেধৰণৰ প্ৰভাৱ লাভ কৰিব তাৰে তথ্য এতিয়া বিতংভাৱে আগবঢ়াইছোঁ। জ্যোতিষত কেতুক কুৎসিত আৰু উপকাৰী দুয়োটা বুলি গণ্য কৰা হয়। ই বিশেষ ঘৰটোত যদি ই উপকাৰী হয় তেন্তে সেই ব্যক্তিসকল সুখী, সমৃদ্ধিশালী আৰু কষ্টকৰ হয়, কিন্তু বংশৰ কাৰণে সদায় অশান্তিত থাকিবলগীয়া হয়। তেওঁলোকে ভ্ৰমণ বা ট্ৰান্সফাৰ ল'বলৈ অনিচ্ছা অনুভৱ কৰিব পাৰে। কুণ্ডলীৰ প্ৰথম ঘৰত কেতুৰ যদিহে ট্ৰানজিট হয় তেন্তে সেই সময়ত পুত্ৰ জন্মৰ ইংগিত দিয়া হয়। সেই ব্যক্তিসকলে বহু দূৰ যাত্ৰা কৰিব পাৰে। প্ৰথম ঘৰত কেতু থকা ব্যক্তিসকল সদায় ভগৱান আৰু পিতৃ বা গুৰুৰ বাবে অতি উপকাৰী হয়। আনহাতে কেতু যদি কুৎসিত হয় তেন্তে সেই ব্যক্তিসকলে প্ৰায় মূৰৰ বিষত ভুগিবলগীয়া হয়। ইয়াৰ উপৰিও তেওঁলোকৰ পত্নীৰ স্বাস্থ্যজনিত সমস্যা হ'ব আৰু তাই সদায় নিজৰ ল'ৰা ছোৱালীক লৈ চিন্তিত হৈ থাকিব। যদি দ্বিতীয় আৰু সপ্তম স্থান খালী হয় তেন্তে শুক্ৰ আৰু বুধ গ্ৰহই বেয়া ফলাফল দিয়ে। কোনো লাভ নোহোৱাকৈ বদলি আৰু ভ্ৰমণ হয়। শনি যদি কুৎসিত হয় তেন্তে গুৰু আৰু পিতৃক ধ্বংস কৰিব পাৰে। যদি সূৰ্য সপ্তম বা অষ্টম স্থানত থাকে তেন্তে নাতিৰ জন্মৰ পিছত সেই ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব। গতিকে সেই ব্যক্তিসকলে ৰাতিপুৱা আৰু গধূলি দান বৰঙণি কেতিয়াও দিব নালাগে। ইতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত এনেধৰণৰ: সেই ব্যক্তিজনৰ ব্যক্তিত্ব চুম্বকীয় হৈ পৰে, যিটো সাধাৰণ মানুহৰ বুজিবলৈ অলপ কঠিন হয়। বহুতে তেওঁক লগ পাবলৈ আগ্ৰহী অনুভৱ কৰিব। সেই ব্যক্তিসকলে যেতিয়া নিজৰ মতামত পোনপটীয়াকৈ প্ৰকাশ কৰিব নোৱাৰে তেতিয়া তেওঁক গভীৰ অৰ্থৰ সৈতে কথাবোৰ ক'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। তেওঁ হয়তো বাহিৰত থাকে আৰু সঘনাই ভ্ৰমণ কৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত তেওঁ ইচ্ছুক হয়। আনকি তেওঁ দুঃসাহসিকো কৰিব পাৰে। তেওঁ হয়তো বিভিন্ন দেশ, ৰাজ্য, চহৰ ভ্ৰমণ আৰু অন্বেষণ কৰি নিজকে সন্তুষ্ট কৰিব পাৰে। ৰাহু গ্ৰহ আধ্যাত্মিকতা, পৰলোকৰ অভিজ্ঞতা, কৰ্ম আৰু
পুনৰ্জন্মৰ ধাৰণা আৰু ত্যাগক লৈ চিন্তিত। জ্যোতিষত কেতু আৰু ৰাহুৰ দাতা বুলি ব্যাখ্যা কৰা হৈছে। ৰাহুৱে ব্যক্তিজনক বেয়ালৈ আনে আৰু কেতুৱে এজন ব্যক্তিক উপলব্ধি কৰায় আৰু তেওঁ ভুল ঠাইৰ পৰা আঁতৰি আহে এনেধৰণৰ কামত সহায় কৰে আৰু নৈতিক আৰু সৎ পথ গ্ৰহণ কৰাত অতি সুফল দিয়ে। গতিকে ৰাহুৱে কৰা ক্ষতি কেতুৱে গ্ৰহণ নকৰে। নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত এনেধৰণৰ অন্বেষণ আৰু দুঃসাহসিক অভিযান ভাল কথা, কিন্তু এজন ব্যক্তিয়ে নিজৰ কোম্পানীটোৰ প্ৰতি অতি সাৱধান হোৱাটো প্ৰয়োজন। লগতে বেয়া পৰিস্থিতিত পৰিলে তেওঁ অৱস্থাৰ অৱনতি ঘটিব পাৰে। তেওঁ হয়তো লোভী আৰু স্বাৰ্থকেন্দ্ৰিক হৈ পৰিব। তেওঁ নিশ্চিত কৰিব লাগিব যে তেওঁ নৈতিকভাৱে অৱনমিত নহয়, নহলে তেওঁৰ জীৱনটো অতি অসুবিধাৰে ভৰি পৰিব পাৰে। যদি কেতু বেয়াকৈ আক্ৰান্ত হয় তেন্তে ই সেই ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে আৰু তেওঁ ষ্টেমিনা হ্ৰাস পাব পাৰে। আৰু যদি এনেকুৱা হয় তেন্তে সেই ব্যক্তিজনৰ অৱস্থা যথেষ্ট অৱনতি ঘটিব পাৰে। প্ৰথম ঘৰত কেতুৰ অৱস্থিতিৰ ফলত সেই ব্যক্তিসকল সাহস আৰু আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে। প্ৰথম ঘৰত কেতু এনেধৰণৰ প্ৰভাৱ পেলাব পাৰে। লগতে প্ৰথম ঘৰত কেতু থকা ফলত সেই ব্যক্তিসকলৰ শাৰীৰিক দুৰ্বল আৰু ইচ্ছাশক্তি দুৰ্বল কৰি পেলায়। গতিকে তেওঁলোকে হয়তো জীৱনত অসুবিধা আৰু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব নোৱাৰিব আৰু সহজেই মানসিক চাপ আৰু হেঁচাত হাৰ মানিব পাৰে। কেতুৱে সেই ব্যক্তিসকলক মানসিক ক্ষমতাও উন্নত কৰে। এই গ্ৰহটোৱে তেওঁলোকক অন্তৰ্দৃষ্টিৰ এক প্ৰবল জ্ঞান প্ৰদান কৰে আৰু ইয়াৰ উপৰিও এই ব্যক্তিসকলৰ আয়ুস দীঘলীয়া কৰে। ইয়াৰ ফলত এই ব্যক্তিসকলৰ জীৱনত বৈবাহিক বিবাদো জন্ম দিব পাৰে। ইয়াৰ উপৰিও তেওঁলোক আত্মাহীন, প্ৰতাৰক আৰু অকৃতজ্ঞ বুলি ভাৰতীয় প্ৰাচীন শাস্ত্ৰত উল্লেখ কৰা হৈছে। তদুপৰি প্ৰথম ঘৰত থকা কেতুৱে এই ব্যক্তিসকলক ভাল বেয়াৰ মাজেৰে বহুতো পাৰ্থক্য কৰিব নোৱাৰে। গতিকে তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব নোৱাৰে, যিয়ে তেওঁলোকৰ জীৱন আৰু কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। তেওঁলোকে নিজৰ পশুৰ বৈশিষ্ট্য অনুসৰি ৰাজত্ব কৰিব নোৱাৰিলে অৰ্থনৈতিকতাৰ দিশে আগবাঢ়িব পাৰে। প্ৰথম স্থানত কেতুৰ যি ফলাফল সেই বিষয়ে আপোনালোকে অলপ জানি লওক। ৰাশিফলৰ প্ৰথম ঘৰত কেতু অৱস্থিতিৰ ফলত এই ব্যক্তিসকল সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে। এই প্ৰৱণতা তেওঁলোকৰ ইংগিত আৰু ব্যক্তিত্বত অতি স্পষ্টভাৱে প্ৰতিফলিত হয়। বৈদিক গ্ৰন্থ অনুসৰি লগ্নত কেতু থকা ব্যক্তিসকল প্ৰায় আত্মাহীন, অকৃতজ্ঞ, মিছলীয়া, যৌনতাৰ প্ৰতি ভয় কৰা আৰু প্ৰথম ঘৰত এই কেতুৰ অৱস্থিতিৰ ফলত সেই ব্যক্তিসকল কোনো উপকাৰী প্ৰভাৱ নাপালে সেৱাৰ পৰা বৰ্খাস্ত কৰা হয়। নৱমাংশ চাৰ্টত থকা কেতু অতি উপযোগী বুলি গণ্য কৰা নহয়। এই কেতুৱে সেই ব্যক্তিসকলক আত্মীয়ৰ দ্বাৰা বিচলিত আৰু অশান্তিগ্ৰস্ত কৰি তোলে। প্ৰথম ঘৰত কেতুৰ সৈতে সম্পৰ্ক থকা সেই ব্যক্তিসকলৰ বাবে প্ৰতিকাৰ, অন্তৰ্দৰ্শন, মহাদশা আৰু ৰাশিফলৰ যিকোনো বিৰূপ
গ্ৰহ সলনিৰ সময়ত কেতু সম্পৰ্কীয় সমস্যাৰ পৰা সেই ব্যক্তিসকলে বহুতো সকাহ পাব পাৰে। আৰু ইয়াৰ 3টা উপকাৰী হৈছে এনেধৰণৰ। 1 নম্বৰ হিচাপে সেই ব্যক্তিসকলে বান্দৰক গুড় খুৱাব লাগে। 2 নম্বৰ হৈছে কপালত তিলক হিচাপে কেশৰ লগাব লাগে। আৰু 3 নম্বৰ তথ্যটো হৈছে যদি তেওঁলোকৰ সন্তান অশান্ত হৈ থাকে তেন্তে মন্দিৰলৈ কলা বগা এই 2টা ৰঙৰ কম্বল এখন দান কৰিব লাগে। এই আছিল লগ্ন তালিকাৰ প্ৰথম ঘৰত কেতুদেৱৰ অৱস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ আপোনালোকক এই ভিডিঅ'ত আগবঢ়ালো। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকক এই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছো। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।